নমস্কাৰ বন্ধুসকল, মই ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ ডিভিডেণ্ডৰ বিষয়ে। কেনেকৈ ডিভিডেণ্ড ইনকামেৰে আপোনাৰ মান্থলি ইনকাম হ'ব, ইয়াৰ বিষয়ে অলপ জানো আহক। ধৰক এটা তামোল, সেই তামোলটোৰ পৰা আমি যদি মাটিত ৰুওঁ, তাৰপিছত এটা পুলি হ'ব। সেই পুলিটোৰ পৰা এডাল গছ, আৰু সেই গছডালৰ পৰা গৈ এটা সময়ত সেই গছডালে আমাক ফল দিব। এই গোটেই প্ৰচেছটো মানে তামোলটো ৰোৱাৰ পৰা ফল দিয়ালৈকে এই গোটেই প্ৰচেছটোত আমাৰ সময় লাগে 12 বছৰ বা 13 বছৰ। গতিকে ঠিক তেনেকৈ যদি আপুনি ভাবে যে মই ইনভেষ্টমেণ্ট কৰিব লাগে, তেতিয়াহ'লে আপুনি শ্বেয়াৰ মাৰ্কেটত আহক। আৰু এই শ্বেয়াৰ মাৰ্কেটত আহিলে আপুনি প্ৰত্যেক মাহে মাহে ডিভিডেণ্ড পাব। এনেকুৱা কিছুমান শ্বেয়াৰ আছে মানে প্ৰতিটো মাহতে আপোনাক ডিভিডেণ্ড দিবই, আৰু কোনোবাটো শ্বেয়াৰ আছে আপোনাক বছৰত 4 বাৰ, কোনোবাটো 3 বাৰ এনেকৈ ডিভিডেণ্ড দিয়ে। আমি সেই ডিভিডেণ্ড ইনকামেৰে আমি ধৰক 15 বছৰ পিছত সেই ডিভিডেণ্ড ইনকামেৰে আমাৰ ঘৰখন চলি যাব, আৰু 15 বছৰত আপুনি ফাইনেন্সিয়েলি ফ্ৰী হৈ যাব। গতিকে আপোনালোকে অলপ চিন্তা চৰ্চা কৰি নিজে অলপ শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে অধ্যয়ন কৰি শ্বেয়াৰ মাৰ্কেটত আপোনালোকে আহক, মানে ইনভেষ্ট কৰক। কেনেকৈ ইনভেষ্ট কৰিব পাৰে, কি কৰিব পাৰে, এই বস্তুবোৰ সকলো আপুনি ইউটিউবতে পাব। অলপ নিজে চেষ্টা কৰিলে সকলো সম্ভৱ।